हेलो फ्रेंड्स आपलोके जदि डाइटिंग करिसे बा जिमले गइसे तेतियाहले আজি এই বিশেষ ৰেচিপিটো আপোনালোকৰ কাৰণে আৰু আজি মই বনাবলৈ লৈছো বইল চিকেন এয়া একদম প্ৰথমে চিকেনখিনি গৰম পানী দি একদম ধুই লৈছো তাৰ পিছতে পানী উতলাই পেলাই এয়া মই একদম নিমখ সিমখ দি একদম নহৰু চহৰু ধুনিয়াকে একদম হেৰি কৰি লৈছো এটো থেতেলিয়াই লৈ পেলাই তাত দি দিছো এয়া দেখিছেনে কল কলকে পুৰা উতলিছে আৰু এটা আলু তাত সৰু সৰুকে কাটি দিছো আৰু এনেকে খাবলে বহুত টেস্টি হয় ইয়াত বেলেগ গুৰি মছলা একো ব্যৱহাৰ কৰা হোৱা নাই নিমখ জলকীয়া আৰু পিয়াজু দিছো আৰু নহৰু দিছো হেয়া দি পেলাই পুৰা উতলাই আছো উতলাই এতিয়া গ্ৰেভি হৈ গৈছে একদম মানে তেতিয়া হেৰি দিছো আৰু পিয়াজ তিনটা পিয়াজ লৈছো লৈ পেলাই মিহিকে কাটি পেলাই পিয়াজ তিনটাও মই এতিয়া মাংসখিনিতে দি দিছো এ দেখিছেনে তাৰছত খুব মতে লৰাই আছো আৰু যেতিয়া একদম গ্ৰেভি হ'ব তেতিয়া এনেকে প্লাই ইমান টেস্টি হয় নহয় আৰু দুটামান কেডালমান মানে টেষ্টৰ কাৰণে একদম নৰসিংহ পাতো দিছো আৰু আপোনালোকে কোনে কোনে এনেকে খাবলে ভাল পায় কমেন্টত যি সকলে হালধি বা তেল নোহোৱাকে এনেকে মাংস খাব নোৱাৰে তাৰ কাৰণে এই ৰেচিপিটো নহয় আৰু খুব সহজতে হয় এটো এয়া মই দিছো নৰসিংহৰ পাত মানে কাৰি লিভস স্মেলটো বহুত ধুনিয়া আহে সুগন্ধটো তাৰ যিটো গোন্ধ আৰু পকা জলকীয়া পুৰা ফালি দিছো আৰু লাষ্টত এটা বস্তু এড কৰিম হেটোৱে মানে টেষ্টটো আৰু বহাই দিয়ে আৰু এনেকে একদম দেখিছেনে কেনেকুৱা ধুনিয়া হৈছে আৰু ইয়াত মই হালধি বা তেল এক টোপালো তেল দিয়া নাইকিয়া আৰু হালধিও দিয়া নাইকিয়া আগতে বনাওতে অইল ফ্ৰী বনাইছিলো তেতিয়া মানে হালধি চালি দিছিলো তেলহে দিয়া নাছিলো কিন্তু আজি মই হালধিও দিয়া নাই একদম সম্পূৰ্ণ একদম ঘৰুৱাভাৱে এনেকে বইল চিকেন বনাইছো গোন্ধ বহুত ধুনিয়া আহিছে আৰু সহজো হয় আমাৰ ঘৰত এতিয়া মানে একদম পুৰা হেৰি এয়া দেখিছেনে কেটামান জালুক মই থেতেলিয়াই লৈ পেলাই এয়া মোৰ হৈ গৈছে সেইকাৰণে নমুৱাৰ আগত দিছো তেতিয়া মানে জালুকৰ গোন্ধটো ধুনিয়া হয় আৰু এনেকে খাই লৈ পেলাই আপোনালোকৰ নিজৰ ডায়েটটো মাংস খাবলৈ মন যায় আৰু ডায়েটিং কৰি আছে কিন্তু এনেকে খাব পাৰে যেটো ইয়াত তেল সেল মছলা এনেকে ইউজ কৰা নাইকিয়া আৰু খোৱাও ভাল বেমাৰ চেমাৰ থাকিলে বেমাৰী মানুহ খাব পাৰে এনেকে বনালে তেল সেল দিয়া নহয় বা গুৰি মছলা দিয়া নহয় এয়া হৈ গ'ল আৰু এতিয়া আমি খাবলৈ আহিছো বাই